অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেজ ভেলুত বুজি নাপাব। অখিল গগৈ ডাঙৰীয়া 12 তাৰিখ আৰু অখিল গগৈ ডাঙৰীয়া 14 তাৰিখৰ মাজত আকাশ পাতালৰ কিয় ইমান পাৰ্থক্য আছে তেওঁহে জানে। তেওঁ যদি কয় এইটো খও হ'ব পাৰে। এই কথাটো কোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগে লগে জেললৈ যাব লাগিছিলে নে নাই? আৰু 2026 আমি বিৰোধী ঐক্য মঞ্চই এখন নতুন চৰকাৰ। কংগ্ৰেছৰ গাদ্দাৰী, কংগ্ৰেছৰ যিটো বিশ্বাসঘাতকতাৰ নীতি, এইটোৰ পৰা আঁতৰি আহিব লাগিব। দিল্লীত গৈ তেখেতৰ সুৰ কেনেদৰে সলনি হ'ল। মই যদি মুখ্যমন্ত্ৰী হলোহেঁতেন লগে লগে তেওঁক কমেও মই 27 বাৰমান ফাঁচি দিলোহেঁতেন। এইবাৰ তোমাৰ ক'ত খাব? কিন্তু বহুত মানুহে ভাবিছে আপোনাৰ শৰীৰটো কংগ্ৰেছৰ লগত আছে কিন্তু আপোনাৰ আত্মাটো মনে মনে বিজেপিৰ লগত আছে। के फैंस उसे आधा रैबिट फूड मांगते हैं क्योंकि वो अमीरों से लेता तो है पर गरीबों को देता कुछ। ভাইটি নিজৰ মগজুটো খটুৱাই লৈ কথা কবা।